এইটো কিন্তু আহ্বান পৰৱৰ্তী সময়ত আৰু কোনো আহ্বান নাই সিধা প্ৰতিবাদ আৰু গৌশালাবোৰৰ ভিতৰ চৰাৰ যিখিনি বেয়া কাণ্ড আছে আইনৰ আওতাত নি সিধা তলাবন্ধ হ'ব গতিকে আমাক আৰু এইবোৰ কথা কৈ পেলাই আপোনালোকে বেয়া ফেলা গতি নকৰিব সিধা আহ্বান জনাইছোঁ পৰৱৰ্তী সময়ত কিন্তু এই আহ্বান নচলে সিধা প্ৰতিবাদ আৰু গণতান্ত্ৰিক আন্দোলন তাৰ বাবে জগৰীয়া কিন্তু সংগ্ৰাম পৰিষদক কিন্তু আপোনালোকে কৰিব নোৱাৰিব যেহেতু প্ৰথমে আপোনালোকক জনাই থৈছোঁ নমস্কাৰ আপোনালোকে চাই আছে এনি ভাৰত 24 আৰু মই বিশ্বজিৎ দাস ৰাজ্যত যি অবৈধ গু সৰবৰাহ আৰু অবৈধভাৱে একাংশ গু চলায় গুধনসমূহক কিদৰে এক কদৰ্যময় পৰিৱেশত নাইবা এক অবৈধ ব্যৱসায়ত পৰ্যবেক্ষিত কৰিছে তাৰ সবিস্তাৰে আমি প্ৰকাশ কৰি আহিছোঁ বহুকেইটা প্ৰতিবেদনত ইতিমধ্যে গোচৰ পঞ্জীয়ন হৈছে আৰু এই সম্পৰ্কে জাঙুৰ খাই উঠিছে একাংশ দল সংগঠন পিছ পৰি ৰোৱা নাই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতি আমি সভাপতি মহোদয়ৰ কাষলৈ আহিছোঁ যি গোচলা সম্পৰ্কে আমি বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছোঁ এই সম্পৰ্কে আপুনি কি ক'ব চাওক আমি প্ৰথমে ক'ম যদি আমি গু সম্পৰ্ক ক'ব যাওঁ বিশেষকৈ বৰ্তমান বিজেপি চৰকাৰৰ দিনত গু মাতা বুলি তেওঁলোকে যথেষ্ট পৰিমাণে সন্মান জনাই আহিছে আৰু আমি মুছলমান আৰু হিন্দু বুলি কথা নাই কোনোবা যদি গৰুক যদি পূজা কৰিছে সন্মান কৰিছে আমি বেলেগ ধৰ্মক আমি সঁচাকৈ সন্মান কৰিম কৰি আহিছোঁ আৰু কৰি যাম কিন্তু সন্মানৰ জেগাত কোনোবা যদি মুছলমানৰ সৈতে যদি কোনোবাই মানে এই বস্তুটো ইছ্যু ভিত্তিত আপোনাৰ সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰে তেনেহ'লে ইয়াত আমাৰ আপত্তি আছে নম্বৰ 1 যদি গৌশালাবোৰৰ ভিতৰত তাত ৰাখি পেলাই গোধনক যদি সুৰক্ষা দিব নোৱাৰে তেনেহ'লে গো মাতৃ বুলি চিঞৰি আমাক মুছলমানৰ ওপৰত অত্যাচাৰ কৰাটো আপোনালোকৰ অন্যায় তাৰপিছত কথা হ'ল এই গৌশালাবোৰৰ কাৰণে বিজেপি চৰকাৰে এছাম আমাৰ মুছলমান ধুৰন্ধৰ ব্যক্তিসকলক নিযুক্তি প্ৰদান কৰিছে আই কাৰ্ড বনাই দিছে মানে তেওঁলোকে নাজানো কিমান সঁচা কিমান মিছা আপোনাৰ থানা তেওঁলোকৰ লগত এটা যোগাযোগ থাকে আৰু তেওঁলোকে তাত পথে ঘাটে ধৰি গাড়ীৰ পৰা নমাই মানুহক হাৰাশাস্তি কৰে সাধাৰণ সৰ্বসাধাৰণ কৃষকৰ ওপৰত যিসকলে প্ৰকৃতাৰ্থত গোধন পোহপাল দি পেলাই নিজৰ জীৱিকা নিৰ্বাহ কৰিছে তাৰ লগে লগে আৰু কিছু আপুনি যদি গৌশালাবোৰৰ ভিতৰত যায় তাৰ কদৰ্যময় পৰিৱেশটো আপোনালোকে চালে সঁচাকৈ চকুৰ পানী ওলাব কাৰণ আমি সন্মান কৰোঁ যে গৰুক মাতা বুলি শ্ৰদ্ধা ভক্তি কৰি পেলাই আপোনাৰ গৰু বিহু এটি আছে আমাৰ অসমীয়াৰ আৰু তাত তেওঁলোকে সন্মান জনাই শ্ৰদ্ধা আৰু ভক্তি কৰে কিন্তু এনেকুৱা কণ্ডিশ্যন আমি কেতিয়াবা দেখা পাওঁ যে মানুহখিনি তাত যোৱাৰ লগে লগে কেতিয়াবা ডাঙৰ গৰু সৰু হৈ যায় আৰু সৰু গৰু তাৰ পৰা নাইকিয়া হৈ যায় আৰু হাজাৰ হাজাৰ গৰু মৰি পচি গেলি লেতেৰা পৰিৱেশ সৃষ্টি হয় এইটো মই নকওঁ আপোনালোকে যদি ভালকৈ যায় পূৰ্বত নিউজ চেনেলবোৰত তেওঁলোকে পৰিৱেশন কৰিছিল আপোনালোকে পৰিৱেশন কৰিছিলে তাত চাব আৰু এই গো সুৰক্ষাৰ নামত এছাম ধুৰন্ধৰ ব্যক্তিসকলে লাখ লাখ টকা ধন ঘটিছে আৰু সাধাৰণ জনসাধাৰণৰ ওপৰত মাধমাৰ্জী মানুহখিনিৰ ওপৰত অন্যায় আৰু অত্যাচাৰ কৰিছে কিন্তু এই প্ৰতিটো বস্তু প্ৰত্যেকটো গৌশালাৰ যিমানখিনি তথ্য আমাৰ হাতত আছে পৰৱৰ্তী সময়ত আমি এটা এটা কৰি আমি দৰকাৰ পৰিলে আপোনালোকক আমি দেখাই যাম মোৰ সম্পূৰ্ণ প্ৰুফ এভিডেন্স মোৰ হাতত আছে কিন্তু এটা কথা বৰকৈ আমি বাৰুকৈ আঘাত পাওঁ যে এই গু পোহপাল দি আৰু গু সুৰক্ষা দিয়ে সাধাৰণ অসমীয়া ৰাইজে আৰু গু সুৰক্ষাৰ নামত গৌশালা বনাই তাত এই আছে আপোনাৰ এটা ডাঙৰ ব্যৱসায় আৰম্ভ কৰিছে এই ব্যৱসায়টো কিন্তু বৰ ভাল আমি দেখা নাই কাৰণ তেওঁলোকে কিছু কিছু সময়ত দেখা যায় কোনোবা বিশেষ ব্যক্তি আৰু বিশেষ বিষয়াসকলৰ সৈতে তেওঁলোকৰ এটা ভিতৰুৱা বুজাবুজি থাকে গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ বিশেষকৈ আমি মাইনৰিটিজ সংগঠনবোৰক আমি এটা কথাই আমি ক'ব বিচাৰিম আমি ঐক্য হোৱাৰ সময় হ'ল কেৱল আমাৰ নাম দি কোনোবাই ধন ঘটিব আৰু সেই ধন তেওঁলোকে খাব আৰু অন্যায়ভাৱে পূজাৰ নামত এছাম মানুহৰ ওপৰত অত্যাচাৰ কৰিব এইটো কিন্তু ধৈৰ্য আৰু আমি গ্ৰহণযোগ্য বুলি আমি নেভাবোঁ আপুনি চাবচোন গৌশালাবোৰত কি খুৱায় গৌশালাবোৰততো তেওঁলোকে ভাল একোৱেই নোখুৱায় যিমান খুৱায় মই আপোনাক কৈছোঁ যিসকল নেকি আপোনাৰ গৰু নিজৰ ঘৰত পোহে তেওঁলোকে ভালকৈ গা পা ধুৱাই তাক ভৰণ ভালকৈ যিমানখিনি লাগে
খোৱা বোৱা কেঁচা ঘাঁহৰ পৰা চব কিবা দিয়ে ইয়াত ভাল কিবা খুৱাব পাৰে নেকি তেওঁলোকে একো নোৱাৰে নহয় কিন্তু এনেই তেওঁলোকে গো ৰক্ষা বাহিনী এটা নাম দি পেলাই তাৰ ভিতৰত তেওঁলোকে বেলেগ কিবা কিবি মানে কি চলাই আছে ক'ব নোৱাৰোঁ হাজাৰ হাজাৰ গৰু মৰিছে এক বছৰ হোৱা নাই চাগে হাজাৰ হাজাৰ গৰু লাষ্টত ট্ৰাকত উঠাই নি পেলাই এটা গাঁত খান্দি পেলাই দিছে গো মাতে ক'ত সুৰক্ষা দিছে ক'ত বিজেপি চৰকাৰ লাজ নালাগে তেওঁলোকৰ কোন যুক্তিত এই মানুহখিনিক তেওঁলোকে এৰেষ্ট কৰিব নোৱাৰে আমি এটা এটা প্ৰতিবেদন আপোনালোকক জনাম মোৰ প্ৰত্যেকটো বস্তু মোৰ হাতত আছে আপোনালোকে গম পাব মই এনি ভাৰতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সুদূৰ গুৱাহাটীৰ পৰা আজি আমাৰ নগাঁৱত আপোনালোকে গো সুৰক্ষা বাহিনীৰ নামত ভিতৰ চৰত কি চলিছে আপোনালোকে উদঙাই দিয়াৰ কাৰণে আজি আমি নিজ চকুৰে কিছুমান বস্তু দেখা পাওঁ আপোনালোকক মই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যিবোৰ দুৰ্নীতি হয় মই ভাবোঁ কেৱল এই গুৰ নামতো দুৰ্নীতি নহয় আৰু বহুত দুৰ্নীতি আছে এটা এটা আপোনালোকৰ ছেটেলাইট চেনেল আৰু তেতিয়াও মই আদৰণি জনাইছিলোঁ আপোনালোকৰ জৰিয়তে নিষ্ঠাৰে কিছুমান বাতৰি পৰিৱেশন হ'ব বুলি মই দৃঢ় বিশ্বাসী নিশ্চয়কৈ আমি এই মুহূৰ্তত এইগৰাকী সভাপতিৰ সৈতে কথা পাতিলোঁ সাৱধান হওক আপোনালোক যিকোনো মুহূৰ্ততে ফাদিল হ'ব পাৰে যিকোনো মুহূৰ্ততে আপোনালোকৰ কলা অধ্যায় খোল খাব পাৰে আমি ইতিমধ্যে নগাঁৱৰ এখন কামধেনু এণ্টাৰপ্ৰাইজ গোচৰাৰ বিৰুদ্ধে যি সবিস্তাৰে বাতৰি প্ৰকাশ কৰিছোঁ সেয়া আপোনালোকে নিশ্চয় দেখিছে পৰৱৰ্তী সময়ত এইসকল নেতাই ফাদিল কৰিব আন একাংশ গোশালাৰ যি কলা অধ্যায় প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায় গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত গতিকে দেৰি কিয় কৰিছে পলম নকৰি সোনকালে আহক আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ জয়ানগৰ 6 মাইল চুকাপা ভৱনৰ সমীপত গুৱাহাটী আমাৰ ফোন নম্বৰ 9864365392 36135637